ছাত্ৰ ছাত্ৰীসকল RS টিউশন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি সমাধান কৰিবলৈ লৈছো 10ম মান শ্ৰেণীৰ এক্সাৰসাইজ 7.1 ৰ 7 নম্বৰ প্ৰশ্নসমূহৰ পৰা। গতিকে মই আগৰ ভিডিঅ'বোৰত 6 নম্বৰৰ প্ৰশ্নসমূহলৈ আলোচনা কৰিছো। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই গৈ এতিয়া চাই লোৱা। চোৱা 7 নম্বৰটোত কি দিয়া আছে। -5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। কি বুলি কৈছে প্ৰশ্নটো আকৌ এবাৰ ভালকৈ পঢ়া যে -2 5 আৰু 2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰিব দিছে। চোৱা এই প্ৰশ্নটো সমাধান কৰাৰ আগতে আমি এইটো বস্তু জানিব লাগিব যে এইটো হৈছে x অক্ষৰ স্থানাংক, y অক্ষৰ স্থানাংক। ইয়াতে x অক্ষৰ স্থানাংকটো দিয়া নাই হয়নে। ইয়াতে আমি তোমালোকে আগতে পাই আহিছা। চোৱা এইটো হৈছে x, এইটো হৈছে y অক্ষ হয়নে। যদি আমাৰ y অক্ষৰ মানবোৰ দিয়া থাকে তেতিয়াহ'লে x অক্ষটো আমি কি ধৰিব লাগিব 0 ধৰিব লাগিব আৰু x অক্ষৰ স্থানাংকৰ বাবে y আকৌ 0 ধৰিব লাগিব। x অক্ষৰ স্থানাংকৰ বাবে y কি হ'ব 0 ধৰিব লাগিব। আকৌ y অক্ষৰ স্থানাংকৰ ক্ষেত্ৰত x 0 ধৰিব লাগিব হয়নে। গতিকে চোৱা ইয়াতে হ'ব x অক্ষৰ স্থানাংক উলিয়াব দিলে হ'ব x 0, আকৌ y অক্ষৰ স্থানাংক উলিয়াব দিলে হ'ব y 0। গতিকে প্ৰশ্নটোত আমাক x অক্ষৰ স্থানাংক উলিয়াব দিছে। গতিকে আমি কি লিখিব লাগিব x o হয়নে। চোৱা সমাধান প্ৰথমতে সমাধান বুলি লিখি ল'বা। এইটো হৈছে কেই নম্বৰ 7 নম্বৰ 7.1 ৰ 7 নম্বৰ প্ৰশ্নটো। সমাধান বুলি লিখি ল'বা। সমাধান চোৱা ইয়াত কি কৈছে যে প্ৰশ্নটোত চাবা যে এইটো এটা ৰেখা, এইটো হৈছে a বিন্দু আৰু এইটো হৈছে b বিন্দু, সমান দূৰত্বত x বুলি কৈছে হয়নে। গতিকে a আমাৰ কিমান দিয়া আছে 2 -5, আকৌ b দিয়া আছে -2 9। এতেকে x অক্ষ যেহেতু আমাক উলিয়াব দিছে x অক্ষৰ সমদূৰত বুলি কৈছে, ইয়াতে হ'ব x 0 হয়নে। চোৱা ধৰা হ'ল লেট p x o, এইটো p বিন্দু বুলি ধৰা, এইটো p বুলি ধৰা, p x o বিন্দুটো a 2 -5 আৰু b -2 9 পৰা সমদূৰত্ব। এতিয়া প্ৰশ্নত কি কৈছে প্ৰশ্নমতে AP কি হ'ব BP হয়নে বা PB হয়নে নহয়, কাৰণ সমান দূৰত্বত বুলি কৈছে। গতিকে চোৱা AP মানে আমি লিখিব পাৰো দূৰত্বৰ সূত্ৰ মতে। চোৱা AP ৰ মান বহাই দিয়া AP ৰ মান হ'লেও x2 আৰু x1, সূত্ৰটো বহাইলে দূৰত্বৰ সূত্ৰ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ইয়াতো একেই x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। ইয়াতে চোৱা p কি আছে p দি আছে x, গতিকে x2 হ'ব x - x1 হ'ব কিমান x1 হ'ব 2, x - 2 হোল স্কয়াৰ প্লাস y2 হৈছে 0 -5 হ'লে +5 হ'ব হয়নে স্কয়াৰ আকৌ x2 মানে হৈছে -2
ইয়াতে হ'ব -2 x1 হ'ব x হোল স্কয়ার প্লাস y2 মানে হৈছে 9 y1 মানে হৈছে 0 হোল স্কয়ার হয়নে এতেকে এইফালে আৰু এইফালে দুটা ৰুট ওভাৰ আছে ৰুট ওভাৰ দুটা আমি ক্যান্সেল কৰি দিব পাৰো ইয়াতে থাকিব যাব a + a - b হোল স্কয়ার গতিকে এটো আমাৰ সূত্ৰত আহি গল a - b হোল স্কয়ার সূত্ৰটো কি আছিল a স্কয়ার - a মানে হৈছে x টুৱাইস a মানে হৈছে x b মানে 2 প্লাস b স্কয়ার b মানে হৈছে 2 প্লাস 5 স্কয়ার is equal to a minus b whole square এটো হবো a square minus 2 square minus twice a মানে হইছে -2 b মানে হইছে x plus b square x square plus 9 square বুজি পাইছা নে এতিয়া সোয়া এফালে x square আছে এফালেও x square আছে x square ক্যান্সেল কৰি দিয়া ইয়াতে থাকিব 2 * 2 4x plus 2 square কৰিলে হ'ব 4 আকৌ 5 square কৰিলে হ'ব 25 হয়নে ইয়াতো সোয়া -2 square কৰিলে হ'ব 4 plus minus plus 2 * 2 4x plus 9 * 9 81 এতিয়া চাবা ইয়াতে হল 4x ইয়াতে মাইনাস আছে দে এটো -4x আছে ইয়াতে আছে +4x এইফালে লৈ আহা ইয়াতেও -4x হ'ব is equal to 25 আৰু 4 প্লাস কৰিলে হ'ব 29 ইয়াতে আছে 81 আৰু প্লাস 4 81 প্লাস 4 হলে হ'ব 85 ইয়াতে এটো প্লাস হৈ আছে এইফালে গলে মাইনাস হ'ব 25 মাইনাস প্লাস 4 9 29 বুজি পাইছা নে এইখিনি কি কৰিলো তাৰ মানে এই 24 আৰু 25 আৰু 4 প্লাস কৰিছো 29 হৈছে এটো এইফালে আছিল সেইফালে লৈ গলো যোৱাৰ লগে লগে মাইনাস হলা কই ইয়াতে 81 আৰু 4 85 বুজি পাইছা নে ইয়াতে সোয়া -8x হল এইফালে হল আকৌ 56 এই -8 টো সেইফালে লৈ যোৱা x টো এইফালে ৰাখি থৈ দিয়া এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ হ'ব এতেকে -8 এৰে 56 ক আমি -7 বাৰ কাটিব পাৰো পাৰুনে নাই এতেকে আমাৰ x = কিমান হল -7 0 কিয়নো আমাৰ 0 টো আগতে আছিল আমাৰ x ৰ মানটো হে উলিয়াব লাগে গতিকে এখতে এইটো লাইন লিখিবা যে এতেকে x অক্ষৰ ওপৰত থকা বিন্দুটো হল -7 0 বুজিছানে ইয়াতে 0 দিব লাগে লাখৰ লাইনটোত দিলেই হ'ল তাৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্নটো এটো এইখিনিয়ে তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা যে y সেই মান নিৰ্ণয় কৰা যাৰ বাবে p2 - 3 আকৌ q10y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় এইটো আগৰটোৰ নিচিনাই হয় এইটো আমাক কি কৈছে এবাৰ যে y সেই মান নিৰ্ণয় কৰা যাৰ বাবে p2 - 3 আৰু q10y বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব আমাৰ 10 একক এবাৰ মাজৰ দূৰত্ব কিমান বুলি কৈছে 10 একক বুলি কৈছে হয়নে গতিকে চোৱা 8 নম্বৰ প্ৰশ্নটো সমাধান বুলি লিখি লবা দিয়া আছে p2 - 3 আৰু q10y y মাজৰ দূৰত্ব 10 একক এতেকে pq = আমি কি লিখিব পাৰো pq = 10 হয়নে এতেকে সোয়া pq ৰ মানটো আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম 10 - 2 x2 - x1 whole square plus y2 - y1 whole square is equal to 10 হয়নে
এইটো সূত্ৰ আছিলে গতিকে চোৱা সূত্ৰত আমি বহাই দিম x2 মানে হৈছে 10 - 2 হোল স্কয়াৰ প্লাস y minus y2 মানে হৈছে y minus y1 মানে হৈছে -3 মাইনাসে মাইনাসে প্লাস 3 হোল স্কয়ার ইজ ইকুয়াল টু 10 ইয়াতে সোয়া 8 স্কয়ার প্লাস a প্লাস b হোল স্কয়ার হল হয়নে গতিকে a স্কয়ার মানে y স্কয়ার প্লাস টুৱাইস a b মানে 3 প্লাস b স্কয়ার ও সরি b মানে ইয়াতে 3 b স্কয়ার ইজ ইকুয়াল টু 10 ঠিক আছে সোয়া এইফালে যেহেতু ৰুট ওভাৰ আছে এই ৰুট ওভাৰটো আমি কেনসেল কৰিব কাৰণে এইফালে আমি বৰ্গ কৰিম দুফালে বৰ্গ কৰিলে আমাৰ ইয়াৰে ৰুটটো কেনসেল হৈ যাব ইয়াৰে ইয়াৰ লগত 10 টো বৰ্গ হৈ যাব হয়নে ইয়াতে 100 হ'ব গতিকে ইয়াৰে আমাৰ ৰুটটো কেনসেল হৈ যাব ইয়াতে সোৱা 8864 প্লাস y স্কয়াৰ প্লাস 2 into thrice y plus 9 হয়নে সোৱাচোন তেকে সোৱা 64 আৰু 9 প্লাস কৰিলে কিমান হ'ব 73 গতিকে এনেকে লিখা y স্কয়াৰ প্লাস thrice y plus 79 100 টো এইফালে লৈ আহা প্লাস আছিল মাইনাস হ'ব ইকুৱেল টু 0 এতিয়া সোৱা y স্কয়াৰ প্লাস thrice y মাইনাস টো যেহেতু ডাঙৰ আছে 100 ৰ পৰা মাইনাস 79 গলে থাকিব আমাৰ 100 ৰ পৰা 73 সৰি এটো হৈছিল 73 100 ৰ পৰা 73 গলে থাকিব আমাৰ 27 ইজ ইকুৱেল টু 0 এতিয়া সোৱা এটো আমি উৎপাদক বিশ্লেষণ কৰিম মনত আছে নে আমি আগৰ এবিলাক গণিত কৰি আহিছো যে প্ৰথমৰ ইয়াৰ y ঘাতকটো 1 আছে আৰু 27 আৰু 1 টো আমি পূৰণ কৰিম হ'ব 27 এটুক আমি এনেকুৱা দুটা সংখ্যাৰে পূৰণ কৰিব লাগিব যি সংখ্যা দুটা আমি যোগ বিয়োগ কৰিলে আমি thrice y টো পাব লাগিব গতিকে সোৱা এটো 9 7 গুণ সৰি 9 3 গুণ 27 9 ৰ পৰা 3 গলে থাকিব 6 হয়নে আকৌ সোৱা সোৱা ইয়াতে 2 3 গুণ 6 হ'ব 6y হা এটো ঠিক কৰি লবা 6y হ'ব ইয়াতে 2 3 গুণ 6 গতিকে এই কাৰণে ইয়াতে মিলি আহা নাছিল মই ভাবি ললো যে ইয়াতে কেনেকৈ হল এটো কিবা কাৰণত মিস্টেক হৈ গৈছে সোৱা লাইভ ক্লাস হলে তোমালোকে মোক মানে শুধৰাই দিব পাৰিলা হয় এতিয়া মই ভাবি ললো যে এটো কেনেকৈ হল সোৱা এতিয়া আমাৰ 9 3 গুণ 27 হয়নে 9 ৰ পৰা 3 গলে 6 ঠিক আছে এতিয়া সোৱা y স্কয়াৰ প্লাস 9y যেহেতু আমাৰ এটো প্লাস আছে minus 6 9 3 গুণ 27 thrice y minus 27 is equal to 0 ইয়াতে আমি y টো এটা কমন লব পাৰিম y plus 9 হ'ব আকৌ ইয়াতে আমি কি কমন লম না জানো কিন্তু ইয়াতে যিখিনি আছে সেইখিনি আমি ইয়াতেও বহাম গতিকে সোৱা y লগত কিমান ইনটু কৰিলে thrice y হ'ব গতিকে নিশ্চয় 3 হয়নে নহয় এইটো আৰু এইটো ব্ৰেকেটৰ ভিতৰত একেই হ'ব লাগিব এতিয়া ইয়াৰ পৰা y plus 9 এটা লম আকৌ y minus 3 এটা লম is equal to 0 এতেকে y is equal to minus 9 আৰু y is equal to 3 হয়নে এতেকে y ৰ মান হল minus 9 আৰু 3 এটো হৈছে সমাধান একেবাৰে সহজ হয়নে একেটাই সূত্ৰ দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি আমি গোটেইবোৰ সমাধান কৰি আছো তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো সোৱা 9 নম্বৰ প্ৰশ্নটো দিছে যদি q01 বিন্দুটো p53 আৰু x6 ৰ সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিওৱা তদুপৰি qr আৰু pr দূৰত্ব কেইটা উলিওৱা আগৰটোৰ নিচিনাই হ'ব ইয়াতে সোৱা সমাধান বুলি লিখি লবা প্ৰথমতে সমাধান কি বুলি কৈছে যে প্ৰশ্নটো সোৱা p আৰু q আৰু
পি আৰু আৰটো হৈছে কিউ বিন্দুটোৰ সমদূৰৱৰ্তী এইটো হৈছে পি এইটো হৈছে আৰ হয়নে মাজৰটো হ'ব কি কিউ কিউ বিন্দু এইটো গতিকে পিটো কৈছে 5 - 3 আকৌ আৰ হৈছে x 6 আকৌ কিউ হৈছে 0 1 এতিয়া লিখা দিয়া আছে কিউ 0 1 বিন্দু পি 5 3 আৰু আৰ x 6 পৰা সমদূৰৱৰ্তী যিখিনি দিয়া আছে প্ৰশ্নত সেইখিনি প্ৰথমতে লিখি ল'বা সমান দূৰত্ব এতেকে প্ৰশ্নমতে আমি কৰিম প্ৰশ্নমতে PQ = QR হয়নে PQ = QR এই দুটা সমান এতেকে বহাই দিয়া মানখিনি PQ ৰ মান বহাই দিয়া PQ আমি সূত্ৰটো বহাই না থাকো ডাইৰেক্ট বহাম 0 - 5 মানে x2 - x1 স্কয়ার প্লাস y2 - y1 y2 মানে আছে 1 আকৌ মাইনাস মাইনাসে প্লাস 3 হোল স্কয়ার = QR মানে ইয়াতে x2 হৈছে x minus x1 হৈছে 0 হোল স্কয়ার প্লাস y2 হৈছে 6 minus y1 হৈছে 1 হোল স্কয়ার এতেকে এইটো হ'ব আমাৰ 5 স্কয়ার প্লাস 4 স্কয়ার = a minus b হোল স্কয়ার হৈছে এইটো মানে 0 টু আমাৰ নহয় হৈ যাব ইয়াতে হ'ব x স্কয়ার প্লাস 6 ৰ পৰা 1 গলে হ'ব 5 স্কয়ার হয়নে এইটো আৰু এইটো বৰ্গ আমি মানে ৰুটটো ক্যান্সেল কৰি দিব পাৰো এইফালৰ ৰুট আৰু সেইফালৰ ৰুটটো আমি ক্যান্সেল কৰি দিলো ইয়াতে হল 25 প্লাস 16 ইফালে হ'ব x স্কয়ার প্লাস 25 ইফালে 25 ইফালে 25 ক্যান্সেল ইয়াতে থাকিব x স্কয়ার টু ইফালে আনা আৰু 16 টু ইফালে লৈ যোৱা গতিকে ইয়াতে যেহেতু বৰ্গ হৈ আছে x এই বৰ্গ চিনটো ইফালে লৈ যোৱা আমাৰ যেহেতু x ৰ মান উলিয়াব লাগে প্লাস মাইনাস 16 এতেকে 16 ৰ বৰ্গমূল কিমান হ'ব প্লাস মাইনাস 4 এতেকে আমি 4 টু একবাৰ প্লাসত লিখিব লাগিব একবাৰ মাইনাসত লিখিব লাগিব সোয়া যেতিয়া x = আমি +4 লিখিম তেতিয়া সোয়া qr হয়নে তেতিয়া qr কি হ'ব q = আছিল কিমান 0 1 আকৌ r2 হ'ব x ৰ মান যেহেতু +4 লৈছো 6 এটো হয়নে সোয়া qr = √x2 4 - 0 whole square plus 6 - 1 whole square = 4 square plus 5 square = 16 plus 25 হ'ব 41 একক ঠিক সেই দৰে pr = হ'ব pr টু কি আছিল pৰ মান আছিল আমাৰ 5 - 3 আকৌ r2 হৈছে 4 6 হয়নে ইয়াতে লিখা 4 - 5 হোল স্কয়ার প্লাস 6 প্লাস মাইনাসে মাইনাসে প্লাস হ'ব 3 হোল স্কয়ার = এটো হ'ব 1 স্কয়ার minus 1 স্কয়ার এটো হ'ব 9 স্কয়ার = 1 plus 81 = 82 একক হয়নে 82 একক এতিয়া সোয়া আমি যেতিয়া x = +4 ধৰিছিলো আকৌ বুলি লিখিবা আকৌ যেতিয়া x = -4 এটাকে qr = হ'ব এবাৰ আমাক প্লাসৰ ঠাইত মাইনাস হ'ব সোয়া -4 - 0 হোল স্কয়ার প্লাস 6 - 1 হোল স্কয়ার =
ইয়াতে হ'ব মাইনাছ এইটো 16 হ'ব প্লাছ 6 পৰা 1 গ'লে 5 হ'ব 25 হয়নে 16 প্লাছ 25 আমি প্লাছ কৰিলে হ'ব 41 একক আকৌ PR is equal to minus 4 minus 5 whole square plus 6 plus minus a plus 3 whole square is equal to hobo 9 square plus 9 square is equal to 81 plus 81 is equal to hobo 81 plus 81 is equal to 162 এটুৰ আমি বৰ্গমূল উলিয়াব পাৰিম সোৱা 162 চাও और 2 8 jar 16 2 1 jar 2 3 बार যাব 3 2 jar 6 3 7 jar 21 3 9 jar 27 3 3 jar 9 3 3 jar 9 গতিকে ইয়াত আমি 4টা 3 পাইছো হয়নে 4টাৰ পৰা দুটা কমন লব পাৰিম গতিকে কি হ'ব দুটা 3 ললে আমাৰ কি হ'ব 3 3 গুণ 9 9√2 হয়নে এইটো একক এইটোই হ'ব আমাৰ आंसर গতিকে সোৱা 10 নম্বৰ প্ৰশ্নটো সোৱা কি দিয়া আছে 10 নম্বৰ প্ৰশ্নটো দিয়া আছে x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে x y বিন্দুটো 3 6 আৰু -3 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তীত হয় কি কৈছে আকৌ এবাৰ পঢ়ি চাবা যে x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা x আৰু y ৰ মাজত কি সম্পৰ্ক আছে হেতু উলিয়াব দিছে ইয়াতে x y বিন্দুটো 3 6 আৰু -3 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী সো এইটো প্ৰায় আগৰটোৰ নিচিনাই হয় প্ৰথমতে সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লবা এইটো সোৱা এইটো হৈছে b এইটো হৈছে a সমদূৰৱৰ্তীত এইটো লোৱা p হয়নে এইটো দিয়া আছে 3 কিমান দিয়া আছে 6 আকৌ এইটো দিয়া আছে -3 4 আকৌ p বিন্দু যেটো লৈছে এইটো দিয়া আছে x আৰু y হয়নে ধৰা হল p x y যেটো সরি বিন্দুটো a 3 6 আৰু -3 4 4 পৰা সমদূৰত্ব প্ৰশ্নমতে AP is equal to BP by PB এতেকে মানখিনি বহাই দিয়া সূত্র দূৰত্বৰ সূত্র মতে ইয়াতে হ'ব x - 3 whole square plus y - 6 whole square is equal to PB ইয়াতে হ'ব -3 - x whole square plus 4 - y whole square ইয়াতে আমি আটাইখিনি a + b whole square a - b whole square সূত্ৰত পৰিছে গতিকে এইখিনি আমি ভাঙিব লাগিব a - b whole square a square minus twice a b plus b square plus a minus b whole square a square মানে y a square minus twice a b plus b square হয়নে আকৌ এইখিনি তো এইটোৱে চাবা -3 মানে a square minus twice a মানে -3 a b plus b square plus 4 a square minus twice a b plus b square ঠিক আছে সোয়া এফালৰ ৰুট আৰু এফালৰ ৰুটটো আমি ক্যান্সেল কৰি দিম
ইয়াতে x স্কয়ার আছে ইয়াতো x স্কয়ার আছে প্ৰথমতে হেখিনি ক্যান্সেল কৰিলো 2 3 গুণ 6 6x প্লাস 3 স্কয়ার কৰিলে 9 হয় তার পিছত 9 প্লাস 9 মাইনাস 6 2 গুণ 12 y হয়নে প্লাস 6 স্কয়ার কৰিলে হয় 36 ইকুয়াল টু ইয়াতে সোয়া 3 স্কয়ার কৰিলে হ'ব 9 মাইনাস মাইনাসে মাইনাসে প্লাস 3 2 গুণ 6 6x প্লাস 14 4 স্কয়ার কৰিলে হ'ব 16 মাইনাস 2 4 গুণ 8y প্লাস ইয়ারে y স্কয়ার আৰু ইয়ারে y স্কয়ার তো কাটি দিয়া ইকুয়াল এইখিনি ঠিকই আছে তারে পিছত লিখিবা ইয়াতে সোয়া ইয়াতে চাবা ইয়াতে 6x আছে ইয়াতে 9 প্লাস আছে আকৌ ইয়াতে 6x minus 12y 36 আৰু 9 প্লাস কৰিলে হ'ব আমাৰ কিমান 45 is equal to ইয়াতে 6x minus 8y 16 plus 9 plus 25 হয়নে সোয়া x আৰু y খিনি এফালে লৈ আহা আৰু চলক খিনি এফালে লৈ যাম সোয়া minus 6x এফালে plus 6 আছে এফালে আহিলে minus 6 হ'ব minus 12y এফালে 8y আছে এফালে আহিলে plus হ'ব 8y is equal to 25 45 to এফালে plus আছে এফালে আহিলে minus হ'ব ইয়াতে সোয়া minus 6x minus 12x minus 12 ৰ পৰা 8 গলে কিমান থাকিব minus 4y is equal to 45 ৰ পৰা 25 গলে থাকিব minus 20 এফালে সোয়া আমি কি কমন লব পাৰো এটা 4 এটা কমন লব পাৰিম হয়নে তেতিয়া হলে minus 4 এটা কমন ললে থাকিব 3x plus y is equal to 20 minus ইয়াৰে minus cancel কৰি দিলু ইয়াতে থাকিল 3x plus y is equal to 4 to ইফালে into আছে ইফালে আহিলে ডিভাইড হ'ব 4 4 দি 20 আমি 5 বাৰ কাটিব পাৰো ঠিক আছে 3x plus y ইফালে plus 5 আছে ইফালে আহিলে minus 5 হ'ব is equal to 0 এতেকে সোয়া x আৰু y সম্বন্ধটো আমি পালো যে x আৰু y নিৰ্ণয় সম্বন্ধটো হৈছে সম্বন্ধটো হৈছে 3x plus y minus 5 is equal to 0 গতিকে ভিডিওটো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি লোৱা থ্যাংক ইউ ফৰ ওয়াচ